ধেমাজিৰ বৰদলনিৰ হলৌডুঙা উপ ডাকঘৰৰ পোষ্টমাষ্টৰক আটক ৫ মাহৰ মূৰত আটক হৈছে পোষ্টমাষ্টৰ হিৰেম্ব বৰশইকীয়া গাঁৱৰ হোজা গ্ৰাহকৰ পৰা লুটিছিল বহু লাখ টকা আৰু উপ ডাকঘৰটোত 1260 জন লোকে জমা কৰিছিল ধন বহু লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰি আছিল পোষ্টমাষ্টৰজনে আৰু কালি জুনাই আৰক্ষীৰ সহযোগত আটক কৰে বৰদলনি আৰক্ষীয়ে বৰ্তমান বৰদলনি আৰক্ষীৰ জিম্মাত আছে প্ৰবঞ্চক পোষ্টমাষ্টৰজন মোৰ অনুমানিক মানে মোৰ যে পাছবুকখন তেখেতৰ হেৰিয়ত কিবা এটা অডিট কৰিব লাগে বুলি ৰাখি থৈ দিয়ে ৰাখি নিদিয়ে পাছবুক এখন মোৰ এতিয়া বৰ্তমান তেওঁ ইমান দিনে পলাতক অৱস্থাত আছে মোৰ পাছবুক সেই হলৌডুঙা হেৰিতে তেওঁ হেৰিতে আছে মোৰ 3টা একাউণ্ট আছে 3খন পাছবুক তেওঁ ৰাখি থৈ এনেকৈ কয় যে আমাৰ হেৰি আহিব ইন্সপেক্টৰ আহিব কোনোবা আহিব আমি অডিট কৰিব লাগে পাছবুকখন ৰাখি থৈ যাম থকা মতে 70 বা 75 লাখ টকাৰ যেটো আমাৰ হাতত বৰ্তমান তথ্য আছে তাৰ ভিতৰত আমাৰ হাতে ডকুমেন্ট সহ জমা আছে কাগজ পত্ৰ হেতি জমা আছে 24,70,000 টকা আমাৰ হাতত জমা আছে কিন্তু কথাটো হ'ল কিন্তু মই আজি প্ৰায় 8 বছৰ ধৰি মানে টকা জমা ৰাখিছিলোঁ জমা ৰখাৰ পাছত এতিয়া গৈ লাষ্টত আজি 5 মাহ পলাতক হৈ থাকিলে যাওঁ মোৰ সেই টকা পইচা কোনো ভোগত নাই কিন্তু লাষ্টত গৈ ধেমাজিত গৈ মই চেক কৰিলোঁ মাত্ৰ 900 টকা এই পাছবুকত জমা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ